মেহেৰ বাইক হাউচৰ ফাৰ্ষ্ট ডেলিভাৰী আজি ছানডেৰ ফাৰ্ষ্ট ডেলিভাৰী। হেপী কাষ্টমাৰে গাড়ীখন লৈ কিনে কেনেকৈ পালে অকণমান মই কাষ্টমাৰৰ মুখেদি জানিম। গাড়ীখন লৈ বহুত ভালে পালো, সপোনৰ বাইক আছিলে এইখন। আপোনালোকে আহক মেহেৰ বাইক হাউচত, বেলেগতকৈ আৰু বহুত কমত পায়, ইয়াত ফাইনেন্সো এভেইলেবল, সকলোৱে ভিজিট কৰক। আৰু গাড়ীৰ দামবিলাক আমাৰ ইয়াতে কমনে বেছি। ইয়াত বেলেগত কৰি বহুত কম, আৰু মই 2-4খন বেলেগ ডিলাৰতো সুধিছো, তাতকৈ বহুত কমত পাইছো। সকলো আহক, কম আছে। এমাই এভেইলেবল হৈ যায়। গাড়ী ল'লে কোনোবাই যদি গাড়ী লয়, ফাইনেন্সত যদি ল'ব বিচাৰে ফাইনেন্সত ল'ব পাৰে। মেহেৰ বাইক হাউচ ভিজিট কৰক। মই ভিডিঅ' আপলোড কৰি আছো এইকেইদিন, গাড়ীৰ ধামাকা ভিডিঅ' আপলোড কৰি আছো। আপোনালোকে আহক, গাড়ী কম দামতে পাব। 220 পালচাৰ বেলেগত ভিজিট কৰি আহিব, মোৰ ডিলাৰত কমত পাব আপোনালোকে। মই অকণমান আগতে দুদিন আগত ভিডিঅ' এটা দিছিলো, অল অসম চেলেঞ্জ ভিডিঅ' দিছিলো। ভিডিঅ'টো চাব আপোনালোকে, গাড়ীবিলাক কমতে পায়, কাষ্টমাৰে নিজে কৈ আছে। আৰু কাষ্টমাৰে সদায় মোৰ ডিলাৰত আহি কিনে হেপী হৈ যায় গাড়ী লোৱাৰ পিছত। আহক মোৰ ডিলাৰত, মেহেৰ বাইক হাউচ, এমাই হৈ যায়। আৰু ক'ত ঘৰ আপোনাৰ? মোৰ নলবাৰী পুতকালাগুছি হয়। ঠিকে আছে। গাড়ীখনত 3 মাহ গেৰাণ্টি থাকিব। যদি কোনোবাই নতুনকৈ ল'ম বুলি ভাবি আছে, গাড়ী ল'ম বুলি ভাবি আছে, 3 মাহ গেৰাণ্টি থাকিব। এখেতৰো গেৰাণ্টি থাকিব 3 মাহ এখন গাড়ীৰ ওপৰত। 3 মাহৰ ভিতৰত যদি কিবা বেয়া হয়, ফ্ৰীতে ঠিক হৈ যাব, ক'তো ভাল কৰিব নালাগে। আৰু 3টা চাৰ্ভিচিং ফ্ৰী আছে। সকলোৱে আহক, মেহেৰ বাইক হাউচ ভিজিট কৰক। মেহেৰ বাইক হাউচত ফাইনেন্স এভেইলেবল হৈ যায়। ফাইনেন্সত গাড়ী ল'ব পাৰে, আপোনালোকে আহিব পাৰে। যি গাড়ী লাগে এভেইলেবল আছে। আপোনালোকে আহক, মেহেৰ বাইক হাউচত আহক।